নমস্কাৰ আজিৰ ভিডিঅ'ত আছে তেজপুৰ গ্ৰন্থ উৎসৱ আমি শুক্ৰবাৰে পোহৰক স্কুলৰ পৰা আনি বাহিৰে গৈ চাৰ্চ ফিল্ডত অনুষ্ঠিত হৈ থকা তেজপুৰ গ্ৰন্থ উৎসৱত সোমালো আৰু পোহৰৰ এইখন প্ৰথমখন গ্ৰন্থমেলা তাই সবছৰতে গ্ৰন্থমেলালৈ আহিবলৈ পাইছে আৰু ৰঞ্জু হাজৰিকাৰ কিতাপ দেখি মোক সুধিছে মা এয়া অসমীয়া ভুটিয়া কিতাপ নেকি বাৰু যি কি নহওক আমি হ'লে বৰ দেৰিকৈহে গ্ৰন্থমেলাৰ প্ৰভাৱটো মানে বিষয়ে জানিছিলোঁ বা দেখিবলৈ পাইছিলোঁ সেয়া আমাৰ অজ্ঞতা আছিলে নে আমাৰ ফালে হোৱা নাছিলে গ্ৰন্থমেলা সেয়া মই নাজানো সৰুতে মনত পৰে পাপা যেতিয়া বাহিৰলৈ আহে সদায় কেতিয়াবা এখন নতুন কিতাপ মোলৈ লৈ যায় তেনেকেই বাহিৰা কিতাপবোৰ পঢ়িছিলোঁ বাৰু যি কি নহওক পৰিৱেশটো খুব ভাল লাগিলে তাত ৰেখা প্ৰকাশন পূৰ্বাঞ্চল সতীৰ্থকেইটাৰ বিভিন্ন প্ৰকাশনে নিজৰ বিপণী খুলিছিলে লগতে আছিলে এখন বাণিজ্য মেলা য'ত গৰম কাপোৰৰ পৰা আৰম্ভ কৰি পাট মুগাৰ কাপোৰ তাৰপিছত বাঁহ বেতৰ সামগ্ৰী বিভিন্ন মণিহাৰী বস্তুৰে সমাহ একদম মানে ভৰি আছিলে জাকজমক হৈ আছিলে আৰু পোহৰে যিহেতু ছবি আঁকি ভাল পায় তাই সকলো কিতাপত দোকানত গৈ পেলাই খালি ছবিৰ কিতাপবোৰ বিচাৰি ফুৰে যে এইখন লওঁ সেইখন লওঁ তাৰ মাজৰে আমি কেইখনমান কিতাপ লৈ পেলাই দুয়োজনী ঘূৰি পকি সকলোখিনি চাই ওলাই আহিলোঁ যিহেতু সকলো অনা সম্ভৱ নহয় পৰা হ'লেতো সকলোখিনিয়ে লৈ আহিলোঁ হয় আৰু সদৌকিখন দুয়োজনী ফুচকাৰ দোকানত আহি পেলাই এক প্লেট ফুচকা খালোঁ কাৰণ সেইটো নহ'লেতো আমাৰ দিনটো শেষ নহ'লেই হয় যিহেতু সোমাওঁতেনে দেখি গৈছিলোঁ ফুচকাৰ সমাহাৰ গতিকে এনেকৈ খাই বৈ আমি আমাৰ আপুৰুগীয়া সম্পদখিনি লৈ পেলাই ঘৰলৈ উভতি আহিলোঁ আপোনালোক বাৰু তেজপুৰ গ্ৰন্থ উৎসৱলৈ আহি